ডিব্ৰুগড় সদৰ থানাত হাজিৰ হৈছে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতি। বিশাল ফুকন চুমিপুৰাৰ ডান্স একাডেমী তথা ফ্লেটৰ ডিজাইন কৰিছিল কৰিশ্মাই। বিশাল ফুকন আৰু কৰিশ্মা কাকতিৰ মাজত হৈছিল বৃহৎ ধনৰ লেনদেন আৰু এই সন্দৰ্ভত সোধা পোছা কৰিশ্মা কাকতিক প্ৰায় 1.5 ঘণ্টা জোৰা সোধা পোছাৰ অন্তত যাবলৈ দিয়ে কৰিশ্মাক। আমি অধিক তথ্যৰ বাবে ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ সৈতে। দেৱজিৎ, যিহেতু প্ৰায় 1.5 ঘণ্টা ধৰি কৰিশ্মা কাকতিৰ জেৰা চলাই ডিব্ৰুগড় আৰক্ষীয়ে, গতিকে কিবা তথ্য সদৰি কৰিছে নেকি? হয় হিমাক্ষী, আচলতে বিশাল ফুকন কালি তেখেতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। তাৰ পিছতে দেখা পোৱা গৈছে যে এই যিটো গোটেই বিশাল ফুকনৰ যিটো ঘটনা, এই ঘটনাৰ লগত জড়িত ইজনৰ পিছত সিজনকৈ লোকক যিহেতু ডিব্ৰুগড় সদৰ থানালৈ তলব কৰা হৈছে আৰু সেইমতে আজি ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিকো ডিব্ৰুগড় সদৰ থানাত তলব কৰা হয় আৰু বিয়লি ভাগত তেখেতে ডিব্ৰুগড় সদৰ থানালৈ আহে আৰু প্ৰায় 1.5 ঘণ্টা সময় তেখেতে ডিব্ৰুগড় সদৰ থানাত থাকে। আৰু যিহেতু বিশাল ফুকনৰ যিটো নৱনিৰ্মিত যিটো কাৰ্যালয়, তদুপৰি চুমি বৰাৰ বাবে নিৰ্মাণ কৰা যিটো ডান্স একাডেমী, এই সকলোবিলাকৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিবৰ কাৰণে যিহেতু কৰিশ্মা কাকতিকে যিহেতু দায়িত্ব দিয়া হৈছিল আৰু বহু লক্ষ টকা ইয়াৰ বাবে ব্যয় কৰা হৈছে বুলি যিহেতু তথ্যবিলাক ওলাই আহিছে আৰু আৰক্ষীৰ আগতো যিহেতু এইবিলাক তথ্য প্ৰকাশ কৰিছে বিশালে, যাৰ পৰিপ্ৰেক্ষিতত আজি কৰিশ্মা কাকতিক তলব কৰা হ'ল। আৰু নিশ্চয় অৱশ্যে কৰিশ্মা কাকতিক আৰক্ষীয়ে কি সুধিলে, কি তথ্য ল'লে সেইখিনি জানিব পৰা হোৱা নাই, কিন্তু এটা কথা অনুমান কৰিব পাৰি, যিহেতু ইণ্টেৰিয়ৰ ডিজাইনৰ নামত বহু লক্ষ টকা, প্ৰায় 60-70 লক্ষ টকা ব্যয় কৰা বুলি যিহেতু তথ্য ওলাই আছে, প্ৰকাশ হৈ আছে, খবৰ ওলাই আছে, এই সন্দৰ্ভতে যিহেতু কৰিশ্মা কাকতিক নিশ্চয় সোধা পোছা কৰিছে। কিন্তু দেখা পাব যে 1.5 ঘণ্টাৰ পিছতে যিহেতু কৰিশ্মা কাকতিক যাবলৈ দিলে আৰু তেখেতক আমি সুধিবলৈ চেষ্টাও কৰিছিলোঁ যে তেখেতক কি তথ্য দিলে বা কি সুধিছিলে, কিন্তু তেওঁ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিলে। কিন্তু তেওঁ থানাৰ পৰা যেতিয়া ওলাই আহিছিল, ওলাই অহা সময়ত অৱশ্যে তেওঁৰ মুখত কোনো চাপ দেখা পোৱা নাছিলোঁ। এটা ফ্ৰী মাইণ্ড লৈ যেন তেওঁ থানাৰ পৰা ওলাই আহিছে, তেনেকুৱা এটা পৰিৱেশ আমি দেখা পাইছিলোঁ। কিন্তু এইটো কথা ঠিক যে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিকো আজি আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত বিশাল ফুকনৰ এই যিসমূহ অফিচ হওক বা একাডেমি হওক, এইবিলাকৰ ইণ্টেৰিয়ৰ ডিজাইনৰ ক্ষেত্ৰত তেওঁ কেনেধৰণে লেনদেন কৰিছিল বা কি ধৰণৰ পইচা পাতি তেওঁ দিয়া মেলা হৈছিল বা কেনেধৰণৰ চুক্তি হৈছিল, এই ঘটনাবিলাকৰ সন্দৰ্ভত তেখেতক সোধা পোছা কৰা বুলি আমি এটা তথ্য লাভ কৰিছোঁ। হয়, দেৱজিৎ চুতীয়া সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।